ৰাজ্যৰ আশা অংগনবাড়ী ৰন্ধন কৰ্মী লগতে সহায়িকা সকলৰ বাবে কেইবাটাও সুখবৰ আহিছে। মাহিলী দৰমহা ২৬,০০০ টকালৈ বৃদ্ধি, পেঞ্চন, চাকৰি নিয়মীয়াকৰণ, কেইবাটাও দাবী সন্দৰ্ভত সুখবৰ আহিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শেহতীয়াভাৱে চিটুৰ সহযোগত এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী চলোৱা হৈছিল, য'ত শ্ৰমিকৰ মাহিলী ন্যূনতম মজুৰি ২৬,০০০ টকা ধাৰ্য কৰাৰ দাবী উত্থাপন হৈছিল। ইয়াত আশা অংগনবাড়ী ৰন্ধন কৰ্মীসকলৰ হৈও দাবী উত্থাপন হৈছিল। চৰকাৰী আঁচনিৰ ৰূপায়ণত জড়িত তৃণমূল কৰ্মচাৰী প্ৰায় ২,৬০,০০০ অংগনবাড়ী কৰ্মী, সহায়িকা, আশা কৰ্মী আৰু ৰন্ধন কৰ্মীয়ে কোনো মজুৰি নাপায়। দৈনিক ১০০ৰ পৰা ১৫০ টকা হাৰ মাননিৰ ধন লৈ কাম কৰি থাকিবলৈ বাধ্য কৰোৱা হৈছে। CITUৱে ৰাজ্যৰ চৰকাৰক অনতিপলমে ন্যূনতম মজুৰিৰ ক্ষেত্ৰত বিজ্ঞানসন্মত পদ্ধতি অৱলম্বন কৰি ন্যূনতম মজুৰি কমেও ২৬,০০০ টকা ধাৰ্য কৰিব লাগে বুলি দাবী জনায়। কেন্দ্ৰীয় চৰকাৰে দেশৰ সকলো শ্ৰমিক সংগঠনৰ মতামতক সম্পূৰ্ণ আওকাণ কৰি শ্ৰম আইন শ্ৰম সংহিতালৈ ৰূপান্তৰ কৰিলে। একেদৰে আমাৰ ৰাজ্য চৰকাৰে উক্ত শ্ৰম কোডৰ আধাৰত শ্ৰমবিধি প্ৰণয়ন কৰাৰ প্ৰস্তুতি লৈছে। অসমৰ সকলো শ্ৰমিক সংগঠনেও এই কাৰ্যৰ বিৰুদ্ধে লিখিত মতামত দাখিল কৰিছে। অসমৰ দৰে ঔদ্যোগিক দিশত পিছপৰা এখন ৰাজ্যত সৰ্বভাৰতীয় পৰ্যায়ৰ সকলো বিধি বিধান কাৰ্যকৰী কৰিব গ'লে সামগ্ৰিকভাৱে উৎপাদন ব্যৱস্থাটো ব্যাহত হয়। গতিকে দেখা যায় যে CITUৰ সহযোগত শেহতীয়াভাৱে যি প্ৰতিবাদী কাৰ্যসূচী লোৱা হৈছিল, ইয়াত প্ৰধান দাবী হিচাপে আঁচনিভুক্ত কৰ্মচাৰী ৰাজ্যৰ ২,৬০,০০০ অংগনবাড়ী কৰ্মী, সহায়িকা, আশা কৰ্মী আৰু ৰন্ধন কৰ্মীৰ মজুৰি বৃদ্ধিৰ বিষয়টো ইয়াত উত্থাপন হৈছে। ন্যূনতম মজুৰিৰ ক্ষেত্ৰত বিজ্ঞানসন্মত পদ্ধতি অৱলম্বন কৰি মাহিলী দৰমহা ২৬,০০০ টকা কৰাৰ বাবে দাবী উত্থাপন হৈছে। আৰু এয়াই আছিল আমাৰ এই ভিডিঅ'টোত। পৰৱৰ্তী আপডেটৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।